পুনৰ আন্দোলনত নামিল মধ্যাহ্ন ভোজন ৰান্ধনি কৰ্মী। প্ৰায় সহস্ৰাধিক ৰান্ধনি কৰ্মীৰ প্ৰতিবাদী কণ্ঠত কঁপি উঠিল মহানগৰীৰ শৌচালয়ৰ প্ৰতিবাদস্থলী। শিক্ষা বিভাগ হাই হাই, অসম চৰকাৰ হাই হাই, শিক্ষামন্ত্ৰী হুঁচিয়াৰ, সৰ্বানন্দ গৌবেগ আদি বিভিন্ন শ্লোগানেৰে সোমবাৰে গুৱাহাটীৰ শৌচালয়স্থিত ধৰ্ণাস্থলী উত্তাল কৰি তোলে সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনি সন্থাই। 2004 চনৰ পৰা বিদ্যালয়ত ৰান্ধনি হিচাপে সেৱা আগবঢ়াই অহা ৰাজ্যৰ 1,18,098 গৰাকী মধ্যাহ্ন ভোজনৰ কৰ্মী সহায়িকাক চৰকাৰে বাৰম্বাৰ ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত কৰাক লৈ এইদৰে আজি গৰজি উঠে মধ্যাহ্ন ভোজনৰ কৰ্মী সহায়িকাই। অতি সোনকালে আমালোকে 500 টকা দি পেলাই আমালোকক নালাগিব। আমালোকে অতি সোনকালে আমালোকে 9,600 সেইমতে আমালোকক সেইকাৰণে আমি অসম চৰকাৰৰ কাৰণে অনুৰোধ কৰা হৈছে অতি সোনকালে ৰান্ধনীসকলক এই জানুৱাৰী আৰু পাহাৰে ভৈয়ামে বহুত কষ্ট পাহাৰৰ পৰা নামনিলৈ আনি পেলাই নামনিৰ পৰা লাগে। ইমান কষ্ট আমালোকক 1000 টকাহে দিয়ে। সেইকাৰণে আমি 1000 আমালোকক লাগিব 9,000 টকা। আমালোকে যিটো দাবী কৰিছে সেইমতে আমাৰ আমি আৰু আন্দোলন কৰিম আৰু জানুৱাৰী মাহত আমি দিল্লীলৈ যাম আৰু দিল্লীৰ পৰা আহি হ'লে আমালোকে দিল্লীত হ'লে আমালোকে আমি প্ৰতিশ্ৰুতি লৈছোঁ। 2021 নিৰ্বাচন সমাগত। এতিয়া ৰাজ্যত চলিছে নিৰ্বাচনী গৰম বতাহ। মধ্যাহ্ন ভোজন কৰ্মীসকলক চৰকাৰে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ পৰিৱৰ্তে চৰকাৰে যি 500 টকা কৰ্মীসকলক আগবঢ়াইছে সেয়া বিজেপি চৰকাৰৰ নিৰ্বাচনী টোপ বুলি অভিহিত কৰিছে ৰান্ধনি সন্থাই। শিক্ষা বিভাগে ৰাজ্যৰ 1,18,000 ৰন্ধন কৰ্মচাৰীক প্ৰবঞ্চনা কৰি আহিছে বুলি সন্থাৰ উপসভানেত্ৰী খুদেজা খাতুনে কয়। আমি সদৌ অসম হৈ আজি 33খন জিলাৰ প্ৰতিনিধিসকল আহিছোঁ। সভানেত্ৰী সম্পাদিকা আন সদস্য কেইগৰাকীমানকৈ আমি আহিছোঁ। আমাৰ মূল দাবী হ'ল সদৌ অসমত 1,18,998 গৰাকী আমি ৰান্ধনি। গতিকে আমি এই চৰকাৰখনক আমাৰ দাবীটো হ'ল 9,600 টকা আমাৰ দৰমহা বৃদ্ধি কৰিব লাগে। আৰু দ্বিতীয়তে আমাৰ মেডিকেল পেঞ্চন ইত্যাদি সুবিধা আমাক চৰকাৰখনে এই ইলেকশ্যনৰ আগত আমাক এইখিনি প্ৰদান কৰিব লাগে। আমাৰ মূল দাবী এইখিনি। বহুবাৰ ধৰ্ণা আন্দোলন কৰাৰ পাছতো শিক্ষা বিভাগে এইসকল কৰ্মীৰ কথা কোনো গুৰুত্ব নিদিয়াত ৰাজ্যৰ 1,17,000 কৰ্মীয়ে ভৱিষ্যতক লৈ এতিয়া চিন্তিত হৈ পৰিছে। ইফালে চাকৰিৰ নিয়মীয়াকৰণ কৰ্মী সহায়িকাৰ মজুৰি 1,500 টকাৰ পৰা 9,500 টকালৈ বৃদ্ধি কৰাৰ লগতে চৰকাৰী সুবিধা ভৱিষ্যত নিৰাপত্তা আদি কেইবাটাও দাবী সম্বলিত স্মাৰকপত্ৰ ধৰ্ণাস্থলীৰ পৰা শিক্ষা আৰু বিত্তমন্ত্ৰীলৈ প্ৰেৰণ কৰে। আমি কাৰ্যসূচী লোৱাটো মধ্যাহ্ন ভোজন ৰান্ধনীসকলৰ কিছুমান দাবী আছে। সেইবোৰ দাবীবোৰ পূৰণৰ অৰ্থে আজি কাৰ্যসূচীটো হাতত লোৱা হৈছে। গতিকে আজি 15টা বছৰে প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে, তথাপিতো কোনো ধৰণে চৰকাৰে কোনো ধৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই এই আই মাতৃসকলক। কাৰণ এই ইলেকশ্যনৰ আগে আগত আছিলে 1000 টকা, তাৰে 500 টকা এটা বৃদ্ধি কৰি তাৰে টুপি পিন্ধাব বিচাৰিছে এই মধ্যাহ্ন ভোজন ৰান্ধনীসকলক। এই মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলে কোনো পধ্যে মানি লোৱা নাই। আৰু লগতে এই মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলৰ কিছুমান দাবী আছে। 1 নম্বৰতে আছে নিয়মীয়াকৰণ হ'ব লাগে অতি শীঘ্ৰেই। 2 নম্বৰ হৈছে 9,600 টকা অতি শীঘ্ৰেই পাব লাগে। কাৰণ আজিকালি যিহেতু বজাৰত জুই চাই বস্তু বাহানিৰ দাম, আৰু লগতে আজিকালি এজন মানুহ হাজিৰা লগালেও 400-500 টকা এটা হাজিৰা দিবলগীয়া হয়। গতিকে তেনে ক্ষেত্ৰত একেবাৰে নিম্ন খাপৰ মধ্যাহ্ন ভোজন ৰান্ধনীসকলক 1,500 টকা দিয়াটোতো
তেখেতসকলে এই চৰকাৰে এইখন চৰকাৰে অলপ ভাবি চাব লাগিছিলে কাৰণ 1500 টকাৰে এটা পৰিয়াল কোনো পদ্ধতি চলিব নোৱাৰে গতিকে তেনে ক্ষেত্ৰত 9600 টকাটো দিব লাগিব বাধ্যতামূলক কাৰণ আপোনালোকে দেখিছে বা আপোনালোকে বহুতো নিউজত পাইছে যে আপোনালোকৰ অসম চৰকাৰৰ যিটো নেকি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী তেখেতসকলে বিভিন্ন ধৰণৰ নতুন আঁচনিসমূহ নতুনকৈ দিবলৈ লৈছে যদি এইবাৰো সন্থাৰ কোনো দাবী পূৰণ নকৰে তেন্তে ৰাজ্যজুৰি আন্দোলনৰ লগতে 2021 নিৰ্বাচনত কৰ্মী সহায়িকাই বিজেপিক উচিত প্ৰত্যুত্তৰ দিব বুলি সকিয়নি প্ৰদান কৰে